খালে অলপ আগতে ব্ৰেকফাষ্ট কৰিলোঁ। এটা কথা কওঁ, তোমালৈ বৰকৈ মনত পৰি আছে জানা। এটা কাম কৰিবাচোন, আমাৰ মাতৰে তোমাক আমাৰ ঘৰলৈ আহিব নিদিয়ে। এইবাৰ বিহুত মোক লগ কৰিবা নাইবাৰ। এতিয়া ৰাখিছোঁ হা, মা আহিছে। বাই। কোন এইটো তোৰ? কোনো নহয় মা, এইটো অনামিকা। অনামিকাই মোক ফোন কৰিছিল। আয়ো দেখি কি অনামিকাক বিহু খাব মাতিব লাগে। তাক দেখোন আমাৰ ঘৰৰ পৰা আগেৰি মাতিলে শুনে, তাক আৰু ফোনত বিহু খাব মাতিব লগা হ'ল। এই মায়েৰে যে গধূলিৰ পৰা পিঠা কেইখন বনাই আছো কিয়, ৰাতি ভাতকেইটা তই বনাব লাগে বুলি ক'বা নৰা? হা, এইখিনি কান্দতকে নাই। খাবা আছে কেৱল ভাতকেইটা ৰাতিপুৱা মাৰিব আকাহি কৰি আৰু মোবাইলটো লৈ দাউৰিব বিছনাখনত। মায়াকক বান্ধি পাইছে ঘৰৰ। হা, তোক আজি বেলা কালি তোক বিয়া দিব লাগব। হা, তই সিহঁতৰ ঘৰত তই কি কাম কৰি খাবি? বেলেগ একো নাই, এই মায়েৰে কথা শুনাব, বেলেগ একো নাই। এই মায়াকে কি শিকাইছিল জীয়াকক? সেনেকৈহে ক'ব। মায়াকে যাতে জীয়াকক যে মই কাম কৰিব দিওঁ সেইটোতো কোনো নাভাবে। জীয়াকে যে কাম নকৰে কোনে জানিব? বাৰত মানে গালি পাৰি থাকিব, সেইকাৰণে ঘৰত থাকিব ইচ্ছেই নাই। কেৱল গালি পাৰি থাকিব, ৰাতিপুৱা অহাৰ পৰা গালি পাৰি থাকিব। অমুকটো কৰ, তমুকটো কৰ, জানো মই একো কামহে নকৰোঁ, কেৱল গালি পাৰি থাকিব।